নমস্কাৰ মৰাবনি একল তোমালোকৰ মৰাবৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক হায়াৰ ছেকেণ্ডেৰী যিহেতু পৰীক্ষা আহি আছে, অসমীয়াৰ যিটো পৰীক্ষা আমি সেই MIL পৰীক্ষাৰ কাৰণে সাজু হৈছোঁ। এতিয়া প্ৰশ্ন হৈছে যে ৰচনা কেনেকুৱা ধৰণৰ কমন পৰিব বা কেনেকুৱা ধৰণৰ আহিব। আমি দেখা পাইছোঁ এইবাৰ যিবোৰ প্ৰশ্ন কাটিছে কমন পৰা নাই, আনকমনবোৰ দি আছে, কমন অহা নাই। মানে বহুত ভাবি আছে যে PBS ইয়াৰৰ পৰা কুৱেশ্যন কাটিছে, PBS ইয়াৰ পৰা কুৱেশ্যন বহুত কম কাটিছে বা প্ৰি টেষ্ট এক্সামৰ পৰা পেপাৰৰ পৰা বহুত কম কাটিছে, সেইটো তোমালোকে দেখা পাইছা। সেইবাবে আজি অলপ আনকমন তোমালোকে ৰচনা চাব লাগিব। এবাৰেই মেইনলি তোমালোকে এবাৰ যদি মই কওঁ, প্ৰথমখন হৈছে তোমালোকৰ প্ৰিয় সাহিত্যিক, ঠিক আছে। প্ৰিয় সাহিত্যিকখন দৰকাৰী বা প্ৰিয় সাহিত্যিকখনক কেতিয়াবা উল্টা কৰি দিব পাৰে যে এনেকুৱা দিব পাৰে যে বঁটা বিজয়ী এগৰাকী সাহিত্যিকৰ বিষয়ে লিখা যিকোনো বঁটা হ'ব পাৰে, জ্ঞানপীঠ বঁটা হ'ব পাৰে, ঠিক আছে, বা সাহিত্য একাডেমী বঁটা লাভ কৰা এগৰাকী সাহিত্যিকৰ ৰচনা লিখিব দিব পাৰে। মানে চাব গ'লে প্ৰিয় সাহিত্যিকৰ কথা হয়। ছেকেণ্ড তোমালোকৰ লাগিব এবাৰী, সেইটো হৈছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ঠিক আছে। মানে কি হয় ৰাষ্ট্ৰীয় উদ্যান হয়, মানে ভ্ৰমণ সম্পৰ্কীয় এখন তোমালোকৰ এখন থাকিবই। সেইকাৰণে মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাব পৰা বা শিক্ষামূলক ভ্ৰমণ বা এনেকুৱা ধৰণৰ এখন চাবা। নেক্সট হ'ল অসমৰ কুটিৰ শিল্প, এইখন মোৰ লাগিব। তাৰপিছত অসমৰ ক্ষুদ্ৰ উদ্যোগ, অসমৰ কুটিৰ শিল্প, অসমৰ ক্ষুদ্ৰ উদ্যোগ, এইখন চাব নাপাহৰিবা। তাৰপিছত আহিলে অসমৰ জাতীয় উৎসৱ বিহু, সেইখন তোমালোকে জনা দৰকাৰ। তাৰপিছত আমি যদি স্ক্ৰীনলৈ যাওঁ, তেনে আমাৰ স্ক্ৰীনত আহি গৈছে সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়া, এইখন চাই যাব, ঠিক আছে। এখন বহুত ইম্পৰ্টেণ্ট হৈ আছে। নেক্সট আমি যদি চাওঁ তেনেহ'লে অসমৰ পৰ্যটন উদ্যোগ, মানে চাব গ'লে অসমৰ পৰ্যটন উদ্যোগ বুলি ক'লে মই কাজিৰঙা পৰিল, বা পৰ্যটন উদ্যোগসকলে কি কৰে কাজিৰঙা হ'ব পাৰে, কাজিৰঙা যাওঁই বহুতে, বা ডাইৰেক্ট দিব পাৰে অসমৰ পৰ্যটন উদ্যোগ বুলি, এনেকৈও দিব পাৰে কুৱেশ্যনটো। তাৰপিছত দূৰদৰ্শন, বিজ্ঞানৰ অৱদান দূৰদৰ্শন বুলি দিব পাৰে, ঠিক আছে। দূৰদৰ্শনখন বহুত দৰকাৰী বা বিজ্ঞানৰ অৱদান দৰকাৰী। নাৰী শিক্ষাৰ প্ৰয়োজন, সেইটো বহুত দৰকাৰী হৈছে এবাৰ এই কাৰণে। তাৰপিছত পৰিৱেশ প্ৰদূষণ বা পৰিৱেশ প্ৰদূষণৰ ওপৰত যিকোনো ধৰণে আহিব পাৰে, সেইটো চাবা তোমালোকে। তাৰপিছত মাদক দ্ৰব্য আৰু ইয়াৰ কুসংস্কাৰ, মানে মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুসংস্কাৰৰ বিষয়ে তোমালোকে চাৱাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। তাৰপিছত যদি আমি যাওঁ তেনেহ'লে তোমালোকৰ আৰু এখন দৰকাৰী হ'ব, সেইখন হ'ল জনসংখ্যাৰ ওপৰত আহিব পাৰে, ঠিক আছে। আমাৰ যদি স্ক্ৰীনত পৰা চাওঁ, জনসংখ্যা ৰিলেটেড এখন আহিব পাৰে, যেনেকৈ জনসংখ্যা বৃদ্ধি আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংকট, জনসংখ্যা বৃদ্ধি আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংকট, সেনেকুৱা আহিব পাৰে। বা গোলকীয় উষ্ণতা বৃদ্ধি বা গ্ল'বেল ৱাৰ্মিঙৰ ওপৰতো আহিব পাৰে। এতিয়া মই কওঁ ইমানকেইখন ৰচনা মুখস্থ কৰাটো অসম্ভৱ কথা তোমালোকৰ বাবে। সেইবাবে মই এটা টিপছ দিছোঁ, তোমালোকে মেইনলি যিবোৰ মানে কনচেপ্ট ছিষ্টেম মুখস্থ কৰিবা বা বুজি ল'বা। যেনেকৈ প্ৰিয় সাহিত্যিকখন তোমালোকে বুজি ল'লে নহ'ব, সেইখন তোমালোকে পাৰিলে মুখস্থ কৰি দেখা। প্ৰিয় সাহিত্যিকখন মেইনলি মুখস্থ কৰাই, ঠিক আছে। তাৰপিছত তোমালোকে যেনেকৈ গ্ল'বেল ৱাৰ্মিং হওক, জনসংখ্যা বৃদ্ধি হওক, অসমৰ বানপানী, পৰিৱেশ প্ৰদূষণ, তাৰপিছত যিখিনি আছে সেইখিনি তোমালোকে কি কৰা, কনচেপ্টটো মুখস্থ কৰা, ঠিক আছে। মানে বুজি লোৱা যে এতিয়া তোমালোকে অসমৰ বানপানী কিহৰ কাৰণে হয়, সেই বস্তুখিনি তোমালোকে সৰু সুৰাকৈ মনত ৰাখা, ঠিক আছে। মনত ৰাখি নিজে প্ৰেক্টিকেল কৰা, নিজে লিখা, মুখস্থ কৰাৰ প্ৰয়োজন নাই। এবাৰ পঢ়িলে কি বুজি পালে সেইখিনি হৈছে মুখস্থ কৰি লিখাৰ চেষ্টা কৰা, ঠিক আছে। আৰু বেলেগ একো নাই, ৰচনাত যিখিনি কৈছোঁ এইখিনিয়ে চোৱা, এইখিনিৰ ভিতৰত কমন পৰিব, ঠিক আছে। এইখিনিৰ ভিতৰত আহিব লাগে। আৰু যদি নাহেও কোনোবা কাৰণ, তেনেহ'লে তোমালোকে এই মই যে ক'লোঁ কনচেপ্ট ছিষ্টেমত তোমালোকে বুজি এনচাৰখিনি কৰিবা। আৰু অসমীয়াতে ভাল চবত হায়াৰ ছেকেণ্ডেৰীত নাম্বাৰ উঠাবৰ বাবে। এইখিনি আছে ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।